নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আছে শিক্ষা বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে যেটো কেভিএছ আছে আৰু এনভিএছৰ ফালৰ পৰা প্ৰায় 14967টা ভেকেন্সি কেন্দ্ৰীয় যেটো শিক্ষা বোৰ্ড আছে শিক্ষা বিভাগ আছে তাৰ আণ্ডাৰত ভেকেন্সি কিনি মুকলি কৰিছে 10 পাছ হক 12 পাছ হক ডিগ্ৰী পাছ হক সকলো আবেদনসমূহ কৰিব পাৰিব সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কি হয় অৰ্হতা কিমান লাগিব কেতিয়াৰ পৰা কেতিয়ালৈ আবেদনসমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেলৰ ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব ইয়াত দেখিব যে শিক্ষা বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ কেভিএছ আৰু এনভিএছ ৰিক্ৰুটমেন্ট 2025 প্ৰায় 14967টা নন টিচিং আৰু টিচিং লেভেলৰ ভেকেন্সি আছে যিসকলে টিচিং লেভেলৰ ভেকেন্সি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ যিসকলে নন টিচিং লেভেলৰ ভেকেন্সি বিচাৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ শিক্ষা বিভাগৰ আণ্ডাৰত মুকলি কৰিছে কেভিএছ আৰু এনভিএছ যেটো কেন্দ্ৰীয় বিদ্যালয় সংগঠন নবোদয় বিদ্যালয় সংগঠনৰ আণ্ডাৰত মানে সেন্ট্ৰেল যেটো বৰ্ড আছে শিক্ষা বিভাগৰ আণ্ডাৰত তাৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে সো এই ভেকেন্সি খিনি অল ইন্ডিয়া মেল ফিমেল সকলো আবেদনসমূহ কৰিব পাৰিব অল ইন্ডিয়া কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব মেল হক ফিমেল হক সকলো আবেদনসমূহ কৰিব পাৰিব ডিটেইলছত আপোনালোকে যেনেকৈ দেখিব পাৰিছে কেভিএছ আৰু এনভিএছ ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে 14967টা ভেকেন্সি কেন্দ্ৰীয় বিদ্যালয় সংগঠন নবোদয় বিদ্যালয় সমিতি 4/12/2025 ডিসেম্বৰ মাহৰ 4 তাৰিখে ইয়াৰ ক্ষেত্ৰত লাষ্ট ডেট হয় তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু প্ৰিন্সিপালৰ ভেকেন্সি আছে এনেকৈ আপোনালোকৰ বহুখিনি ভেকেন্সি আছে শিক্ষাৰ লগত জড়িত আৰু এই যিখিনি ভেকেন্সি হয় এই ভেকেন্সি খিনি ক্ষেত্ৰত আপোনালোকৰ টিচিং লেভেলৰ ভেকেন্সি দেখিবলৈ পাব নন টিচিং লেভেলৰ ভেকেন্সি দেখিবলৈ পাব এমটিএছ ৰ ভেকেন্সি আছে মানে গ্ৰেড 4 পিয়ন চকীদাৰ লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো আপোনালোকে চেক কৰি যাওক যেটো ক্ষেত্ৰত আপোনালোকে এলিজিবল হ'ব যেটো ক্ষেত্ৰত ইন্টাৰেস্টেড হ'ব সেইটো ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব ভাইস প্ৰিন্সিপালৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব 58টা আছে এডুকেশন কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী বিচাৰিছে লগতে বিএড বিচাৰিছে আৰু বাকি ধুনীয়াকৈ ডিটেইলছ খিনি আপোনালোকে দেখিব পাৰিছে সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰে এইখিনি ভেকেন্সি খিনি ক্ষেত্ৰত আৰু ইয়াৰ ডিটেইলছ দেখিছে ওয়ার্কিং নলেজ এসিস্ট্যান্ট কমিশনাৰ ভেকেন্সি আছে আৰু আপোনালোকৰ নন টিচিং ক্ষেত্ৰত এমটিএছ ৰ ভেকেন্সি মুকলি কৰিছে সো ইয়াৰ এডুকেশন কোৱালিফিকেশন ধুনীয়াকৈ দেখিব পাৰিছে এসিস্ট্যান্ট কমিশনাৰ এনপিএছ ৰ ক্ষেত্ৰত মাস্টাৰ ডিগ্ৰী বিচাৰিছে সো যদি আপোনালোকৰ মাস্টাৰ ডিগ্ৰী আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ওয়ার্কিং এজ এ প্ৰিন্সিপাল এসপি ধুনীয়াকৈ ডিটেইলছ খিনি ধুনীয়াকৈ দেখিব পাৰিছে এসিস্ট্যান্ট কমিশনাৰ কেভিএছ ৰ ক্ষেত্ৰত ভেকেন্সি মুকলি কৰিছে এনভিএছ ৰ ক্ষেত্ৰতো মুকলি কৰি দিছে আৰু ইয়াৰ ক্ষেত্ৰত বিএড বা এমএড বিচাৰিছে সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব পোষ্ট গ্ৰেজুৱেচন টিচাৰ নন টিচিং লেভেলৰ যিখিনি ভেকেন্সি মুকলি কৰিছে এই ভেকেন্সি খিনি ক্ষেত্ৰত প্ৰায় 1155টাকৈ ভেকেন্সি মুকলি কৰিছে নন টিচিং লেভেলৰ ভেকেন্সি আৰু এই ভেকেন্সি খিনি ক্ষেত্ৰত আপোনালোকে যদি জেনেৰেল 10 পাছ হৈছে বা 12 পাছ হৈছে বা গ্ৰেজুৱেচন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব এই যেটো এসিস্ট্যান্টৰ ভেকেন্সি আছে পিয়ন চকীদাৰৰ ভেকেন্সি হে আপোনালোকে দেখিবলৈ পাব সো 10 পাছ 12 পাছ গ্ৰেজুৱেচন সকলো আবেদনসমূহ কৰি ল'ব পাৰিব যেটো নন টিচিং লেভেলৰ 1155টা ভেকেন্সি মুকলি কৰিছে আৰু এজ লিমিট সমূহ ডিটেইলছত দিয়া আছে সেই এজ লিমিটৰ সমূহৰ ভিতৰত যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু প্ৰতিটো ক্ষেত্ৰত ডিটেইলছ খিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে সো এটা ভাল সুখবৰ এটা ভাল সুযোগে আপোনালোকৰ মুকলি কৰি দিছে নন টিচিং মিলাই প্ৰায় 11967টাকৈ ভেকেন্সি মুকলি কৰিছে আৰু এজ সিলেকশন সমূহ কিমান কৰিব সেইটো জনাই দিছো এছসি ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব ওবিসি ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব আৰু পিডব্লিউডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ সিলেকশন সমূহ লাভ কৰিব পাৰিব সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বাকি ডিটেইলছ খিনি দেখিব পাৰিছে মই আপোনালোকৰ যেটো এডভাৰটাইজমেন্ট লিংক হক বা এপ্লাই লিংক হক হেতু ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব হেতুত আপোনালোকে ভালদৰে ভিজিট কৰি চাব আৰু যেটো ক্ষেত্ৰত আপোনালোকে এলিজিবল বা লাগিব বা ইন্টাৰেস্টেড হ'ব হেতুৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব আৰু আবেদনসমূহ লাষ্ট ডেটটো আছে 4 ডিসেম্বৰ তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব হাউ টু এপ্লাই কিটা প্ৰথমে এডভাৰটাইজমেন্ট এপ্লাই পঢ়িছে এপ্লাই লিংকত গৈ ৰেজিষ্ট্ৰেচন কৰিব তাৰ পিছত আপোনালোকে এপ্লাই সমূহ কৰিব 14 নৱেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 10 বজাৰ পৰা 4 ডিসেম্বৰ 11:50 লাষ্ট ডেট হয় তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব আজি ভিডিও মানে যদি ভিডিও হলে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব